এতিয়া আমাৰ মাজত উপস্থিত হৈছে আমরা ওনাকে ওজন কৰি চাব ওজন কৰিব লাগিব তুলনা ব্ৰিটিছে যিসকল বস্তু বনাই থৈ গৈছিল সাধারণ সম্পাদক প্রশাসনিক সঙ্গ দেওয়ার জন্য অনুরোধ জানাচ্ছি জোরদার হাত চাপড়ি কংগ্রেস কমিটি মিটিং করেছিল এটু আপনাদেরকে দেখিছে এই সভাখনো দেখিছে রায় স্পষ্ট আজমল সাহেবৰ লগত আছে মই ভাবিছিলোঁ ৰকিবুল হুছেইন সাহেবক বেয়া পায় কিন্তু ইমান বেয়া পায় মই জানা নাছিলোঁ ধুবুলীৰ ৰাইজে কংগ্ৰেছ কৰ্মীসকলে ৰকিবুল সাহেবক ইমানেই বেয়া পায় দলে দলে কংগ্ৰেছীসকল আহি ইউটিউবত জইন কৰি আছে কংগ্ৰেছী ভাইসকল মহলা বদলি আজমল সাহেবৰ এডুকেশ্যনৰ ক্ষেত্ৰত কামৰ কাৰণে হেল্থ ছেক্টৰত কামৰ কাৰণে তেওঁৰ পাৰ্লিয়ামেণ্টত বলিষ্ঠ ভূমিকাৰ কাৰণে যে ধুবুলীৰ ৰাইজ আজমল সাহেবৰ লগত আহি আছে ধুবুলী লোকসভাত আজমলময় হৈ আছে ৰকিবুল হুছেইন 1 লাখতকৈ কম ভোট পালে আচৰিত হোৱাৰ একো নাই ইমানেই কম ভোট পাব হিচাপৰ বাহিৰত আৰু মুখ্যমন্ত্ৰী যেতিয়া ডিক্লেয়াৰ কৰি দিলে যে ৰকিবুল হুছেইন ডাঙৰীয়া নিজিকিলে তেওঁ ধুবুলীত নাহে সেইকাৰণে ধুবুলীৰ ৰাইজে এটা সিদ্ধান্ত লৈছে ৰকিবুল হুছেইনক ইমানেই কম ভোট দিম যাতে এই মুখ্যমন্ত্ৰীজন ইয়াত নাহে মুখ্যমন্ত্ৰীক দেখিলে আমাৰ মানুহৰ খং উঠিব গাঁও বেজায় কি হ'ব চাওক ধুবুৰী লোকসভা সমষ্টিত আমি যোৱা 3টা ইলেকশ্যন ব্যাপকভাৱে জইন হৈছোঁ আৰু এইবাৰ প্ৰথমবাৰৰ কাৰণে ৰকিবুল হুছেইনৰ যদি প্ৰাৰ্থী তেখেতসকলে কংগ্ৰেছে দিছে যাতে বৰলা বদৰুদ্দিন আজমলক পৰাস্ত কৰিব পাৰে কিন্তু আমি স্পষ্ট আজি মিটিঙত আপোনালোকে নিশ্চয় স্পষ্ট যে আমাৰ বৰলা বদৰুদ্দিন আজমল সাহেব নাই আমি বিধায়কসকল আহিছোঁ তাৰপিছতে ইমান ভিৰ ইমান মানে গণসভা তো এই কথাবিলাক স্পষ্ট কৰে যে বৰলা বদৰুদ্দিন আজমল সাহেব আগতকৈ আৰু 4 গুণ ভোট বেছি কাৰণ ৰকিবুল হুছেইন ডাঙৰীয়া যেতিয়া আমাৰ প্ৰায় 10 বছৰ ইনচাৰ্জ মিনিষ্টাৰ আছিল কোনোদিনে কোনো মানুহক লগ কৰা নাই কোনোদিনে কোনো নেতাক টাইম দিয়া নাছিল কোনো এটা ফলক তেখেতৰ নাই তাৰপিছত তেনেকুৱা এজন নেতা যিজন মানুহ সাধাৰণ ৰাইজ যাবই নোৱাৰে সেই নেতাজনক কোনো পদ্ধতি আমাৰ ৰাইজে নিৰ্বাচিত নকৰে স্পষ্ট যোৱা বিধানসভাত আপোনালোকে কংগ্ৰেছৰ মতে এলায়েন্সত নিৰ্বাচন খেলিছিল এতিয়া কংগ্ৰেছ কিয় বেয়া আমিতো কংগ্ৰেছ বেয়া কোৱা নাই আমি নিৰ্বাচন খেলিছোঁ আমি বিচাৰিছিলোঁ যে কংগ্ৰেছৰ আমাৰ এটা মহাজোঁট যে সকলো বিৰোধী আমি একেলগে কিন্তু কংগ্ৰেছ যিটো আমাৰ সন্মুখত প্ৰাৰ্থিত্ব দিছে আমি জিকিবৰ কাৰণে সকলো কথা আৰু কংগ্ৰেছৰ বঞ্চনাৰ যিটো ইতিহাস আমি ভাবিছিলোঁ যে শত্ৰুৰ মাজত আমি ডিভিজন কৰি বিজেপিক ডাঙৰ শত্ৰু কংগ্ৰেছক কম শত্ৰু মিলাই আমি এটা ভোট বিচাৰি বনাই যে বিজেপি সংবিধানৰ শত্ৰু গণতন্ত্ৰৰ শত্ৰু বিজেপিক প্ৰতিহত কৰিব পাৰোঁ কিন্তু সেইটো কৰিব গৈছিলোঁ কিন্তু দেখা গ'ল যে কংগ্ৰেছে এইটো বুজি নাপায় তেখেতসকলৰ স্বৈৰাজতান্ত্ৰিক মনোভাৱ আৰু বিজেপিৰ লগত ইণ্টাৰনেট তেখেতসকলে পেক্ট হৈছে কংগ্ৰেছৰ নেতাবিলাক পেক্ট হৈছে ৰাজ্যসভাত আপোনালোকে দেখা পাইছে ৰাষ্ট্ৰপতি উপৰাষ্ট্ৰপতি নিৰ্বাচন দেখা পাইছে এতিয়া ৱাৰ্কিং প্ৰেচিডেণ্ট বাকীবিলাক নেতা কেনেকৈ গৈ আছে দেখা পাইছে তেখেতসকলৰ বিধায়ক 7জনকৈ বিধায়ক আজি দলৰ এগেইনষ্ট কৰি আছে এই কথাবিলাক স্পষ্ট কৰে যে কিমান তললৈ কংগ্ৰেছ গৈছে কিমান কম্প্ৰমাইজ কংগ্ৰেছে কৰি আছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ